নমস্কাৰ বন্ধুসকল, এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল। সদায় লৈ অহাৰ দৰে আজি এপ্ৰিল মাহৰ ১২ তাৰিখ আৰু চ'ত মাহৰ ২৮ তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটোৰ বন্ধুসকল ৰাশিফল আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে কম বন্ধুসকল, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে বন্ধুসকল কম আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি বন্ধুসকল এপ্ৰিল মাহৰ ১২ তাৰিখ ২০১৯ চনৰ শুক্ৰবাৰ ১৪২৫ ভাস্কৰাব্দ আৰু ১৯৪০ সপ্তাব্দ আৰু শ্ৰী শ্ৰী ৬২ দেৱী পূজা, আজি সপ্তমী পূজা হ'ব। তাৰ লগে লগে বন্ধুসকল কম তিথি শুক্লা সপ্তমী তিথি, নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ আৰু জন্মৰাশি মিথুন ৰাশিৰ জন্মৰাশি। আৰু লগতে কম বন্ধুসকল সূৰ্য আজি উদয় হ'ব ৫টা ৪ আৰু সূৰ্য অস্ত যাব ৫টা ৪৫। তেতিয়াহ'লে আহক বন্ধুসকল আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। তাৰ লগে লগে বন্ধুসকল কম, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু মোক তলত কমেণ্ট এটা কৰি জনাব। আহক তেতিয়াহ'লে পোনে পোনে বন্ধুসকল আমি আৰম্ভ কৰিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰৰ খুব উন্নতি নাথাকিব পাৰে, ৰাজহুৱা কামত সাফল্যতা দেখা যায়। বিশেষকৈ খাদ্যৰ প্ৰতি বা খোৱা বোৱাত আপোনালোকে আজি চকু ৰাখক। তাৰ লগে লগে কম মাটি বাৰীক লৈ অলপ বিবাদ সৃষ্টি হ'ব পাৰে। পেটৰ অশান্তি যেন আপোনালোকৰ অনুভৱ হ'লে তৎক্ষণাত আপোনালোকে আজি ডাক্তৰৰ ওচৰত গৈ পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। কাৰ্যকৰী পৰিকল্পিত আপোনালোকৰ আজিৰ দিনটোৰ ভালেই। আপোনালোকে কিবা যদি কামত আজি পৰিকল্পনা আগতেই কৰি থৈছে তেতিয়াহ'লে আজি আপোনালোকৰ দিন ভাললৈ যোৱাৰ দেখা যায়। আৰু তাৰ লগে লগে কম বন্ধুসকল পঢ়াত অগ্ৰগতি দেখা যায়। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰশাসনীয় বিষয়াসকলৰ কাৰণে আজি পদোন্নতিৰ যোগ আছে আৰু গাৰ বিষ হ'ব পাৰে, সৰু সুৰা বিষত ভুগিব পাৰে। নতুন কিবা কাম আপোনালোকে যদি হাতত লৈ সাফল্যতা পাব পাৰে। তাৰ লগে লগে বন্ধুসকল দৈনন্দিন কাম কাজৰ পৰা আপোনালোকে আজি কিবা নতুন বস্তু শিকিব পাৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগতো দিনটো সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ইমান বেয়া নহয় আৰু ঠিকা ঠিকলি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমভাৱে পাৰ হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশৰ দিনটোৰ খুবেই ভাল। শৰীৰৰ প্ৰতি আপোনালোকে আজি চকু নাৰাখিলেও হ'ব। তাৰ লগে লগে কম নিবনুৱাসকলৰ কাৰণে নিবনুৱা সমস্যা আজি মনটো অস্থিৰ কৰিব পাৰে। মাতৃ স্বাস্থ্যৰ মধ্যমীয়া, সন্তানৰ পৰা কিছু উন্নতি বা আশা দেখা যায়। আজি আপোনালোকৰ ধৰ্মীয় কামতো দিনটো ইমান আজি আপোনালোকৰ বেয়া নহয়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। ভ্ৰমণ হ'ব পাৰে বন্ধুসকল আপোনালোকৰ আৰু ওচৰ চুবুৰীয়াৰ লগত দুই এটা খুটখাট লাগিব পাৰে। তাৰ প্ৰতিও অকণমান চকু ৰাখিবা, কথা কওঁতে অকণমান সাৱধানে ক'বলৈ চেষ্টা কৰিব। তাৰ লগে লগে বন্ধুসকল কম কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ ৰাশিফল শীতান্ত আৰম্ভ কৰোঁ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি পত্নীৰ স্বাস্থ্যৰ অকণ অৱনতি দেখা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম আৰু ওচৰ চুবুৰীয়াৰ লগত দিনটো ভালেই পাৰ হোৱা দেখা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যম আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অধিক সফলতাৰ যোগ দেখা যায়। তাৰ লগে লগে বন্ধুসকল কম চাকৰিয়ালসকলৰ আজিৰ মধ্যমীয়া দেখা যায় আৰু আগৰ ৰৈ থকা কাম বন্ধুসকল আজি আপোনালোকৰ হ'ব পাৰে। মাতৃ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰক। আৰ্থিক দিশতো আপোনালোকৰ দিনটোৰ ভাল উন্নতিৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি হঠাৎ কিবা কথাত খং উঠিব পাৰে। তাৰ প্ৰতি আপোনালোকে অলপ বুজাবুজিৰ মাজেৰে চলিব, নহ'বা বন্ধুসকল আপোনালোকৰ আজি বেলেগৰ লগত কাজিয়া হোৱাৰ যোগ দেখা যায়। ঘৰুৱা পৰিৱেশত আনন্দময় দেখা যায়। দাম্পত্য জীৱনত অলপ বুজাবুজিৰ মাজেৰে চলিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটোৰ ভালেই দেখা যায়। আৰ্থিক উন্নতিৰ যোগ আছে, কিন্তু অবান্তিক খৰচ আপোনালোকৰ বাঢ়িব পাৰে। সন্তানৰ পৰা অকণ মনত কষ্ট পাব পাৰে। তাৰ লগে লগে কম বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বাঢ়িব পাৰে। আৰু তাৰপিছত বন্ধুসকল কম আজি ঘৰত আপোনালোকৰ অতিথিৰ আগমন হোৱা দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি কৰ্মজীৱনত আপোনালোকৰ পদোন্নতি দেখা যায়। পঢ়া শুনা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু শিক্ষাগুৰুসকলৰ কাৰণে
দিনটো সফলতাৰ যোগ দেখা যায়। আৰু তাৰ লগে লগে কম বন্ধুসকল, আপোনালোকে যদি গাখীৰৰ ব্যৱসায় কৰে, তেওঁলোকে গাখীৰৰ ব্যৱসায় কৰা লোকসকলৰ কাৰণে দিনটোৰ খুব ভাল দেখা যায়। আৰ্থিক উন্নতি হ'ব, কৰ্মক্ষেত্ৰত নতুন নতুন বাধা আহিব পাৰে, কিন্তু মনত দৃঢ়তা ৰাখিলে আপোনালোকে বাধাবিলাক দূৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো দিনটো বেয়া নহয়। তাৰপিছত আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশি আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে এই ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে বন্ধুসকল শ্বেয়াৰ কৰিব আপোনালোকৰ ফেচবুকত হওক, হোৱাটছএপত হওক। তেতিয়া তেওঁলোকেও সুন্দৰভাৱে আজিৰ দিনটোৰ ৰাশিফল চাই দিনটো আৰম্ভ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি তুলা ৰাশিটো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলে যদি ৰাজনৈতিক ক্ষেত্ৰত যদি আপোনালোকে ভৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ দিনটো আজি ভালেই দেখা যায়। আৰু ৰাজনৈতিক কৰি থকা লোকসকলৰ কাৰণে দিনটোৰ আজি আপোনালোকৰ লক্ষণীয় হ'ব। পোহনীয়া জীৱ জন্তুৰ হানি হ'ব পাৰে। নতুন যান বাহনৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব পাৰে আজি। তাৰ লগে লগে বন্ধুসকল কম, বিশেষকৈ খাদ্য খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে অকণ চকু ৰাখক। ৰাজহুৱা কামত মধ্যমীয়া দেখা যায় আৰু শৰীৰ খুব ভালে নাথাকিব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ ঘৰুৱা পৰিৱেশত আনন্দময় দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত দুই এটা খুটখাট থাকিব পাৰে। প্ৰেম প্ৰীতিত দিনটোৰ মধ্যমীয়া। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰক। আৰু সন্তানৰ পৰা আজি কিবা ভাল খবৰ পাব পাৰে। ধৰ্মীয় কামত সামান্য চিন্তা দেখা যায়। প্ৰেমত মধ্যমীয়া। পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। সেইকাৰণে বন্ধুসকল নিজৰ স্বাস্থ্যৰ প্ৰতি নিজেই চকু ৰাখিবলৈ চেষ্টা কৰিব। খেল ধেমালি কৰা লোকসকলে ভৰিত বা পেটত কষ্ট পাব পাৰে। যদি আপোনালোকে তেনেকুৱা কষ্ট পায় ডাক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে দেৰি নকৰিব। আৰু বন্ধুসকল আপোনালোকৰ ছুটি ভ্ৰমণ আজি হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মাতৃ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান চকু ৰাখিবলৈ আজি চেষ্টা কৰক। নিবনুৱা সমস্যাই মনটো অস্থিৰ কৰি ৰাখিব, কিন্তু মনত বন্ধুসকল আপোনালোকে আশা এৰি নিদিব। আৰু আনক সহায় কৰিবলৈ গৈ বন্ধুসকল আজি আপোনালোকে বিপদত পৰিব পাৰে। কাৰণ বন্ধুসকল মিছলীয়া বন্ধুৰ পৰা আজি আপোনালোকে সাৱধানে চলাটো বিশেষ দৰকাৰ। ঘৰুৱা জীৱনতো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। তাৰপিছতে বন্ধুসকল কম, কোনোবাই আপোনাক দেখি পচন্দ কৰিব পাৰে। মানে বন্ধুসকল আপোনালোকৰ বিবাহৰ যোগ নামি আহিব দেখা যায় যোগ। তাৰপিছত আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ পৰা সামান্য কষ্ট পোৱা দেখা যায়। ধৰ্মীয় কামত গতানুগতিকভাৱে, প্ৰেমত চঞ্চল আৰু তাৰ লগে লগে পতি পত্নীৰ মাজত বুজাবুজিৰ মাজেৰে চলিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে খুব ভাল দিনটো। আৰু বন্ধুসকল ভ্ৰমণ নকৰাই ভাল আপোনালোকে। আৰু ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে মিলি চলিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সামান্য চিন্তা হ'ব পাৰে। কাম বিচাৰি থকা লোকসকলৰ কাৰণে কামৰ সন্ধান পাব পাৰে, বা নতুন কামৰ কাৰণে আপোনালোকে সাহস গোটাই যদি আগবাঢ়ে তেতিয়াহ'লে আপোনালোকে সফলতা দেখা পাব। তাৰপিছতে শৰীৰৰ আপোনালোকৰ মধ্যমীয়া দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ দিনটো ইমান বেয়া নহয়। পতি পত্নী দুয়োজনৰ স্বাস্থ্যৰ অৱনতি দেখা যায়। তাৰ লগে লগে বন্ধুসকল কম, প্ৰেমত মধ্যমীয়া। ধৰ্মীয় কামত বন্ধুসকল গতানুগতিক। সন্তানৰ উচ্চ শিক্ষাৰ কাৰণে আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে। তাৰ লগে লগে কম, ঠিকা কৰা লোকসকলৰ কাৰণে আজি ইমান ভাল নহয়। আৰু যদি বন্ধুসকল আপোনালোকে যুটীয়াভাৱে ব্যৱসায় আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে আজি অকণমান ব্যৱসায়ত চকু ৰখাটো দৰকাৰ। মাটি বাৰীৰ বেচা কিনাৰ ক্ষেত্ৰত দিনটোৰ শুভ দেখা যায়। আৰু দৈনন্দিন কাম কাজ কৰাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ আজি আগতকৈ বঢ়া দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নতুন কিবা কামৰ সন্ধান পোৱা আপোনালোকৰ আজি দেখা যায়। পঢ়া শুনা ল'ৰা ছোৱালীখিনিৰ কাৰণে আজি আগ্ৰহ বাঢ়িব। কাৰ্যকৰী পৰিকল্পিত আপোনালোকৰ কাম কাজত আজি বাধা আহিব পাৰে। তাৰ লগে লগে বন্ধুসকল পেটৰ অশান্তিত ভুগি আজি আপোনালোকে ডক্তৰৰ কাষ চাপিবলগীয়া হ'ব পাৰে। আৰু মাটি বাৰীক লৈ বন্ধুসকল আজি আপোনালোকৰ দিনটো ইমান বেয়া দেখা নাযায়। বিশেষকৈ বন্ধুসকল আপোনালোকে আনৰ সহায় লৈ আজি কামটো কৰিবলৈ চেষ্টা কৰিব। তাৰ লগে লগে বন্ধুসকল কম, বিবাহ প্ৰাৰ্থীৰ যোগ নামি আহিছে আজি। বিবাহৰ প্ৰাৰ্থীসকলৰ কাৰণে আজি বিবাহ যোগ। তাৰ লগে লগে মনত বন্ধুসকল আজি আপোনালোকৰ দৃঢ়তা বাঢ়িব। দৃঢ়তা বঢ়াৰ লগে লগে আপোনালোকে যিকোনো কাম কৰি সুন্দৰকৈ অতিক্ৰম কৰিব পাৰিব কামটো।
হয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে বন্ধুসকল আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়া তেওঁলোকেও সুন্দৰভাৱে দিনটোৰ ৰাশিফল চাই দিনটো সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। আৰু লগতে কম বন্ধুসকল, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া ৰাতিপুৱা 3 বজাৰ ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগে লগে বন্ধুসকল কম, এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ, কালিলৈ আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বন্ধুসকল আজিলৈ নমস্কাৰ।